নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, যোৱাবাৰ মই আপোনালোকক হীনমান্যতাত ভোগা সকলৰ চিম্পটমছখিনি কৈছিলোঁ, কাৰণসমূহ কৈছিলোঁ। আজি মই আপোনালোকক এনেকুৱা কিছুমান গুণ ক'ম, যিবোৰ গুণে হীনমান্যতাত ভোগা সকলৰ এই কমপ্লেক্সিটি বোলা বস্তুটো নাইকিয়া কৰি দিব। আপুনি যদি এই গুণখিনি ফ'ল' কৰে, আপোনাৰ দৈনন্দিন জীৱনত যদি আপুনি এই গুণখিনি ফ'ল' কৰে, তেতিয়াহ'লে আপুনি হীনমান্যতাত নুভুগিব। ঠিক আছে? 1 নম্বৰটো হৈছে নিজকে ভাল পোৱা, নিজকে গুৰুত্ব দিয়া, নিজকে ৰেচপেক্ট দিয়া। আপুনি এটা কাম কৰিছে, সেই কামটো আপুনি পৰা নাই, আপুনি বাৰে বাৰে কৰে, কিন্তু বাৰে বাৰে আপুনি হাৰে। তেতিয়াই আপোনাৰ মনত সেই হীনমান্যতা ভাৱৰ সৃষ্টি হ'ব পাৰে। আৰু তাৰপিছত আপুনি কি কৰে? এৰি দিয়ে, কামটো কৰিবৰ কাৰণে এৰি দিয়ে, যে মই নোৱাৰিলোঁ, মই বাদ দি দিলোঁ। আৰু কোনোবাই যদি আপোনাৰ আগত সেই কামটো কৰি দেখায়, আপুনি হীনমান্যতাত ভোগে, নহয় জানো? সেইকাৰণে নিজকে যদি আপুনি ভাল পায়, নিজকে যদি আপুনি ৰেচপেক্ট কৰে, তেতিয়াহ'লে সেই কামটো বাৰে বাৰে কৰক। সেই নোৱাৰা কামটো আপুনি বাৰে বাৰে কৰিবলৈ চেষ্টা কৰক। আৰু যেতিয়া আপুনি বাৰে বাৰে সেই কামটো নেৰানেপেৰাকৈ কৰিবলৈ চেষ্টা কৰে, আপুনি বিফল হয়, কিন্তু তথাপিও আপুনি চেষ্টা কৰে, এদিন আপুনি সফল হ'বই। আৰু সেই চেষ্টা কৰি যোৱা যিটো আপোনাৰ হেবিট, যিটো আপোনাৰ সেই চেষ্টা কৰি যোৱা আপোনাৰ উদ্যম, সেই উদ্যমটো সেইটো হেবিটলৈ ৰূপান্তৰিত কৰক। আৰু যেতিয়াই সেই উদ্যমটো, চেষ্টা কৰি যোৱা যিটো কাৰেজ, আপোনাৰ অন্তৰত সাহস থাকিব লাগিব, তেতিয়াহে আপুনি সেই কামটো চেষ্টা কৰিব পাৰিব কৰিবলৈ। সাহস নাথাকিলে আপুনি এৰি দিব সেই কামটো, যে মই নোৱাৰিলোঁ, এৰি দিলোঁ, এনেকুৱা ভাৱ মনলৈ আহিব। সেইকাৰণে আপোনাৰ যদি ছেল্ফ ৰেচপেক্ট থাকে, আপোনাৰ যদি ছেল্ফ লাভ থাকে, তেতিয়া আপুনি সেই কামটো নেৰানেপেৰাকৈ ধৰিব আৰু সেই কামটো কৰিবলৈ চেষ্টা কৰিব। আৰু এদিন আপুনি তেতিয়া সফল হ'বই। আৰু সেইকাৰণে আপুনি নিজকে ভাল পাবলৈ চেষ্টা কৰক। কাৰণ মনৰ ভাল পোৱাটোৱে হৈছে মেইন। বাহ্যিকতা আপুনি দেখিবলৈ ধুনীয়াকৈ সাজিলে কাচিলে, সেইটোতো মনৰ আপুনি সেইটোতো ছেল্ফ লাভ এক্সপ্ৰেছ কৰিব পাৰে মানুহৰ আগত, যে মই নিজকে ভাল পাওঁ, মই সাজিছোঁ কাচিছোঁ, ধুনীয়াকৈ পিন্ধিছোঁ, সেইটোতো আপুনি ছেল্ফ লাভ এক্সপ্ৰেছ কৰিব পাৰে। কিন্তু যদি আপোনাৰ মনত আচল সাহস, মনত উত্তম যদি নাথাকে, তেনেহ'লে আপুনি কেনেকৈ নিজকে ভাল পাব, নহয় জানো? সেইকাৰণে নিজৰ মনটো আগতে স্থিৰ কৰক, নিজৰ বুকুখন ডাঠ কৰক, মনত স্থিৰতা আনক, তেতিয়াই আপোনাৰ সাহস আনক, তেতিয়াই আপোনাৰ ছেল্ফ লাভ বোলা যিটো বস্তু, সেইটো জাগ্ৰত হ'ব। ঠিক আছে? খালি কেতিয়াও উদ্যম এৰি নিদিব। কেতিয়াও নিজকে ভাল পাই আছে যদি আপুনি উদ্যমেৰে কাম কৰি যাওক। নোৱাৰা বস্তুটো 10 বাৰ কৰিবলৈ চেষ্টা কৰক। তথাপিও যদি নোৱাৰে, তথাপিও আপুনি লাগি থাকক, যুঁজি থাকক সেই বস্তুটোৰ লগত। তেতিয়া আপুনি নিজকে ভাল পোৱা বুলি ক'ব পাৰি। এৰি যদি দিয়ে, তেতিয়াহ'লে সেইটো নিজকে ভাল পোৱা নহয়। আপোনাৰ খুব ইচ্ছা আছে এটা কাম কৰিবলৈ, কিন্তু আপুনি নোৱাৰিলে, লাষ্টত গৈ আপুনি এৰি দিলে। আৰু যেতিয়া আপুনি এৰি দিলে, তেতিয়া আপুনি আনৰ কোনোবাৰ যদি উৎকৰ্ষ দেখিছে, আনৰ যদি আপুনি উন্নতি দেখিছে, তেতিয়া আপোনাৰ হীনমান্যতাত ভোগাৰ চান্স থাকে। সেইকাৰণে সেইবোৰ কামত এৰি নিদিব। কোনোবাই পাৰিছে পাৰক, নোৱাৰিছে নোৱাৰক, সেইটো আপোনাৰ লুক আউট নহয়। আপুনি নিজৰ মতে চাওক, নিজক ভাল পাই যদি নিজক লৈ আগবাঢ়ি যাওক। ঠিক আছে? 2 নম্বৰটো হৈছে আনৰ লগত নিজক কেতিয়াও কম্পেয়াৰ নকৰিব। নিজকে কেতিয়াও আপুনি তুলনা নকৰিব আনৰ লগত। কাৰণ তুলনা বোলা বস্তুটো খুব এটা ডেঞ্জাৰাছ বস্তু, সেইটো খুব বেয়া বস্তু। আপুনি তুলনা কৰা বাদ দিয়ক। নিজকে আপুনি ইউনিক বুলি ভাবক, নিজকে আপুনি শ্ৰেষ্ঠ বুলি ভাবক। সেইটো দেখাব দিয়া নাই, মই আপোনাক সেই শ্ৰেষ্ঠ বুলি ভাবি অহংকাৰ কৰিব কোৱা নাই। আপুনি শ্ৰেষ্ঠ বুলি ভাবক অন্তৰত,
10জন মানুহতকৈ আপুনি শ্ৰেষ্ঠ, আপুনি মহান, এনেকৈ ভাবক। কোনোবাই কি কৰিছে, কি পাৰিছে নে নাই, কোনোবাই এইবোৰ আপুনি লুক আউট নকৰিব। নিজকে আপুনি আগবঢ়াই যদি নিব, নিজকে যদি আগবঢ়াই নিব বিচাৰিছে, নিজকে যদি আপুনি শুধৰাব বিচাৰিছে, কিবা ভুল কৰিছে আপুনি সেইটো শুধৰাব বিচাৰিছে, কিবা দৈনন্দিন লাইফত আপোনাৰ ভুল হৈছে নেকি, এইবোৰ বস্তু নিজৰ কথা নিজে ভাবি থাকক। কিবা মই ভুল কাম কৰিছোঁ নেকি, কিবা মই আৰু ভাল কৰিব পাৰোঁ নেকি, এইবোৰ কথা চিন্তা কৰক, তুলনা নকৰিব। ঠিক আছে? কাৰণ নিজে যদি আপুনি শ্ৰেষ্ঠ হৈ থাকিবলৈ বিচাৰিছে, তেতিয়া আপুনি তুলনা কৰি লাভ নাই। শ্ৰেষ্ঠ যিজন মানুহ সেইজনে আনৰ লগত নিজকে তুলনা নকৰে, নিজকে শ্ৰেষ্ঠ বুলি ভাবে, আনৰ লগত তুলনা নকৰে। তুলনা দুৰ্বল মনৰ মানুহেহে তুলনা কৰে, যিসকল মানুহৰ ইনফিৰিয়ৰিটি কমপ্লেক্স মনত জাগ্ৰত হৈ থাকে। সেইকাৰণে আপুনি যদি শ্ৰেষ্ঠ, আপুনি যদি ছুপিৰিয়ৰ, তেতিয়াহ'লে আপুনি নিজকে আনৰ লগত কম্পেয়াৰ কৰিব নালাগে। নিজকে আপুনি শ্ৰেষ্ঠ বুলি ভাবক, নিজকে আপুনি ইউনিক বুলি ভাবক। ঠিক আছে? 3 নম্বৰ পইণ্টটো হৈছে নিজকে বেছি ইণ্টাৰেষ্ট দিবলৈ চেষ্টা কৰক। আনতকৈ নিজকে বেছি ইণ্টাৰেষ্ট দিয়ক, আনতকৈ নিজকে বেছি গুৰুত্ব দিয়ক। আনতকৈ আপুনি নিজৰ কেয়াৰ নিজে ল'ব লাগিব, আনে আপোনাৰ কেয়াৰ লৈ নিদিয়ে। হয়, আপুনি নিজৰ গুৰুত্ব নিজে ল'ব লাগিব। আপুনি কি ভাল পায়, কি বেয়া পায়, এই বস্তুবোৰৰ চিন্তা আপুনি নিজে কৰিব লাগিব। আপুনি যদি নিজৰ বস্তুবোৰ বাদ দি এচাইডে ৰাখি যদি আপুনি ইজনৰ কথা ভাবে, বেলেগ মানুহ এজনৰ কথা ভাবে, তেতিয়াহ'লে আপুনি কমপ্লেক্সিটিত ভুগিবই, আপুনি হীনমান্যতাত ভুগিবই। সেইকাৰণে নিজৰ ফেমিলি, নিজৰ মানুহ আৰু নিজক প্ৰাধান্য দিবলৈ চেষ্টা কৰক। নিজকে বেছি ইণ্টাৰেষ্ট দিয়ক, আনৰ কথাত ইণ্টাৰেষ্ট নিদিব। 4 নম্বৰটো হৈছে যিটো আপোনাৰ ব'ৰ নেচাৰ, যিটো আপুনি বৰিং ফিল কৰা, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একেখিনি কাম কৰিয়ে বৰিং ফিল কৰিছে আপুনি, নহয় জানো? আৰু আপোনাক যদি কোনোবাই কথা এষাৰ শুনাই দিয়ে, আপোনাৰ চেণ্টিমেণ্টত লাগি গ'ল, আৰু তাৰপিছতে আপোনাৰ কমপ্লেক্সিটি সোমাই গ'ল মনলৈ। দিনৰ দিনটো আপুনি একেখিনি কাম কৰি আছে, কোনো আপোনাৰ চৰ্চা নাই, কোনো আপোনাৰ হেবিট নাই, কিবা ভাল কিতাপ এখন পঢ়া, ভাল গান এটা শুনা, কিবা নিজে ভাল পোৱা কাম কিছুমান উলিয়াই লোৱা, ক্ৰিয়েটিভিটি নাই। সেই তেনেকুৱা মানুহবোৰৰ যদি কোনোবাই, সেই তেনেকুৱা মানুহবোৰক যদি কোনোবাই আঘাত কৰে, মানে কথাৰে যদি কোনোবাই এটেক কৰে, তেতিয়া তেওঁ চেণ্টিমেণ্টেল হৈ যায়, আৰু তেতিয়া তেওঁৰ ইনফিৰিয়ৰিটি কমপ্লেক্স হোৱা চান্স বেছি। সেইকাৰণে নিজকে ব্যস্ত কৰি ৰাখিবৰ কাৰণে আপুনি কিছুমান কাম উলিয়াই লওক। আজিকালিতো দেখিছেই, মিডিয়াটো ইউটিউবটো আছেই, আপুনি এনি টাইম মিডিয়াত, আপুনি মোবাইলত, এনি মিডিয়াত আপুনি যি টি বস্তু শিকিব পাৰে, নহয় জানো? আৰু স্পেচিয়েলি মোবাইলটো, তাত আপুনি ইউটিউব পাব, বহুত শিকিব লগা বস্তু আপুনি গুণ আহৰণ কৰিব পাৰিব, বহুত বস্তু শিকিব পাৰিব, নজনা বস্তু শিকিব পাৰিব। সেইবোৰ চাওক, অলপ চাই পেলাই আপুনি সেইবোৰ আয়ত্ব কৰক, শিকক, এনেই ব'ৰ হৈ নাথাকিব। আৰু যেতিয়া আপুনি কিবা এনেকুৱা ইণ্টাৰেষ্টিং বস্তু চাই থাকে, বা এনেকুৱা ইণ্টাৰেষ্টিং মানুহ যদি আপুনি হয়, আপুনি যদি আপোনাৰ লাইফটো যদি ইণ্টাৰেষ্টিং বনাব বিচাৰিছে, আপুনি যদি ব'ৰত নাথাকে, তেতিয়া কোনোবা মানুহে যদি আপোনাক এটেকো কৰে, তেতিয়া আপোনাৰ গাত নালাগে। চাবচোন, হয়নে নহয়? আপুনি গুৰুত্ব নিদিয়াকৈ আগবাঢ়ি যাব পাৰিব তেতিয়াই। সেইকাৰণে নিজকে আপুনি এনকাৰেজিং কৰক, বৰিং নহয়। ঠিক আছে? 5 নম্বৰ পইণ্টটো হৈছে যাৰ নিজৰ ছেল্ফ কনফিডেঞ্চ নাথাকে, সেইসকল মানুহ ইনফিৰিয়ৰিটি কমপ্লেক্সত ভোগে। সেইকাৰণে ছেল্ফ কনফিডেঞ্চটো আনিবলৈ চেষ্টা কৰক। ছেল্ফ কনফিডেঞ্চটো কেনেকৈ আহে? যেতিয়া আপুনি সাহসী হয়, যেতিয়া আপুনি চব চেলেঞ্জ ফেচ কৰিব পাৰে, তেতিয়াই আপোনাৰ ছেল্ফ কনফিডেঞ্চ আহে। ভয় বোলা ভাৱটো যেতিয়া অন্তৰত নাথাকে, কনফিডেঞ্চেৰে আগবাঢ়ি যাব পাৰে।
মানে আপুনি এজন যিহেতু যোদ্ধা, এই পৃথিৱীলৈ আপুনি যোদ্ধা হিচাপে আহিছে, সেই যোদ্ধাজনৰ যদি কনফিডেঞ্চ নাথাকে তেতিয়াহ'লে আপুনি কেনেকৈ যুদ্ধত নামিব? সেইকাৰণে কনফিডেঞ্চটো আনিবলৈ চেষ্টা কৰক নিজৰ। আপুনি যদি হাৰিও যায়, হাৰিব দিয়ক। আপুনি যদি হাৰিবও পাৰে, আপুনি মানে সেই যুদ্ধত আপুনি হাৰিবও পাৰে, কিন্তু আপুনি নিজকে সবল বনাওক। সবল বনালেই আপোনাৰ সেই কনফিডেঞ্চটো আহে যে যুদ্ধত জিকিবলৈ হ'লে আপুনি এখন যুদ্ধত আপুনি হাৰিব পাৰে, কিন্তু আপুনি নিজকে যদি সবল বনায়, আপুনি নিজকে যদি আপুনি ষ্ট্ৰং বনায়, আপোনাৰ যদি কনফিডেঞ্চ আপুনি আনে নিজৰ ওপৰত, তেতিয়াহ'লে আপুনি এদিন জিকিবই। সেইকাৰণে নিজকে কনফিডেঞ্চেৰে আগবঢ়াই নিয়ক, সাহসী কৰি নিজৰ অন্তৰখন আৰু মনত অদম্য সাহস লৈ পেলাই আপুনি সেই যুদ্ধক্ষেত্ৰত নামক। তেতিয়া যদি আপুনি হৰাৰ জিকাৰ কথা চিন্তা কৰে, তেতিয়া আপোনাৰ কনফিডেঞ্চ নাহে। হাৰিবও পাৰে, জিকিবও পাৰে, কিন্তু আপুনি কনফিডেঞ্চেৰে আগবাঢ়ক। ফলাফল কি হয় সেইটো পিছৰ কথা, কিন্তু কনফিডেঞ্চেৰে আগবাঢ়ি চাওক আগতে। ঠিক আছে? 6 নম্বৰটো হৈছে ডিচিশ্যন ল'বলৈ চেষ্টা কৰক। চব বস্তু আপুনি ডিচিশ্যন লৈ পেলাই আগবাঢ়িবলৈ চেষ্টা কৰক। আপোনাৰ যিটো ডিচিশ্যন মেকিং নেচাৰ, সিদ্ধান্ত লোৱা যিটো আপোনাৰ গুণ, সেইটো আনক মনলৈ। সিদ্ধান্ত ল'বলৈ শিকক। বুজিছে? সিদ্ধান্ত মানে এতিয়া আপোনাৰ জীৱনত আপুনি জানেই, জীৱন মানেই হৈছে সুখ দুখৰ সমাহাৰ। সেই সুখ দুখৰ সমাহাৰত আপুনি যদি ডিচিশ্যন লয় যে কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব, এনেকুৱা বস্তুবোৰ ডিচিশ্যন ল'বলৈ সৰু সৰু বস্তুতে ডিচিশ্যন ল'বলৈ চেষ্টা কৰক। ডিচিশ্যন ল'বলৈ চেষ্টা কৰিবলৈ পাৰিলে আপোনাৰ কনফিডেঞ্চ বাঢ়িব, আপোনাৰ যিটো কমপ্লেক্সিটি সেইটো দূৰ হ'ব, যে মই এনেকুৱা কৰিম, ফিউচাৰত এনেকুৱা হ'ব লাগিব, যে মই কিবা এটা ষ্টাৰ্ট কৰোঁ, মই কিবা এটা কৰোঁ, এনেকুৱা টাইপৰ কিছুমান ডিচিশ্যন, সৰু সৰু ডিচিশ্যন ল'বলৈ চেষ্টা কৰক। আৰু 7 নম্বৰ পইণ্টটো হৈছে যিবোৰ ফিলিংছ মনলৈ আহে, যিবোৰ দুৰ্বল মনৰ মানুহ, তেওঁলোকৰ মনলৈ দুৰ্বল ফিলিংছ আহে, তেতিয়াই তেওঁলোকৰ মনলৈ কমপ্লেক্সৰ সৃষ্টি হয়, এই ইনফিৰিয়ৰিটি কমপ্লেক্স আহি পৰে। সেইকাৰণে এই দুৰ্বল কথাবোৰ চিন্তা নকৰিব, সদায় ষ্ট্ৰং ছাইডটো চাব, যে আপুনি কিমান ষ্ট্ৰং, আপুনি ইমান পাৰে, আৰু যদিও নোৱাৰে আপুনি চেষ্টা কৰক পাৰিবৰ কাৰণে, কিন্তু দুৰ্বল কথা চিন্তা নকৰিব। দুৰ্বল কথা মানে মই নোৱাৰিলোঁ, মোৰ নহ'লে, মই এনেকৈয়ে থাকিলোঁ, 10জন আগবাঢ়ি গ'ল, মোৰ নহ'ল, তেনেকুৱা মানুহবোৰেতো ইনফিৰিয়ৰিটি কমপ্লেক্সত ভোগে, নহয় জানো? সেইকাৰণে সেই উইক ফিলিংছবোৰ মনলৈ নানিব। কাৰণ চব মানুহৰে দুখ থাকে, চব মানুহৰে সংগ্ৰাম থাকে লাইফত। সংগ্ৰাম অবিহনে জীৱন নহয়। এজন খুব কোটিপতি মানুহো সংগ্ৰাম কৰিয়ে উঠিছিলে, এদিনতে তেওঁ ধনী হোৱা নাই, সোণৰ চামুচ মুখত লৈ অহা নাই, তেওঁ বহুত সংগ্ৰাম কৰি আগবাঢ়িছিলে জীৱন পথত। 7 নম্বৰ পইণ্টটো হৈছে উইক ফিলিং, যিটো ধৰক আপুনি নিজকে দুৰ্বল বুলি নিজকে মানি লয়, আনৰ লগত তুলনা কৰি নিজকে দুৰ্বল বুলি ভাবি লয়, নিগেটিভ চিন্তাবোৰ মনলৈ আনি লয়, তেতিয়াই ইনফিৰিয়ৰিটি কমপ্লেক্সৰ জন্ম হ'ব পাৰে। সেইকাৰণে নিজকে যদি আপুনি পজিটিভলি ভাবে, চব কথা পজিটিভলি ভাবে, সাহস আনে মনলৈ, সাহস, এনকাৰেজমেণ্ট যদি মনলৈ আনে, কনফিডেঞ্চ যদি মনলৈ আনে, তেতিয়া আপুনি আপোনাৰ যিবোৰ ফিলিংছ সেইবোৰ ষ্ট্ৰং হৈ পৰে। কিছুমান মানুহে সেই ফিলিংছবোৰ ষ্ট্ৰং কৰিব নোৱাৰে, তেওঁলোকে সেই ফিলিংছবোৰ জুৰি কৰিব নোৱাৰে,
তেওঁলোকে সেই দুৰ্বল ফিলিংছ লৈ পেলাই সমাজত থাকে মানে। এতিয়া সেই দুৰ্বল ফিলিংছবোৰ দূৰ কৰিবলৈ হ'লে আপুনি নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰিব লাগিব। আপুনি এটা কাম কৰি গৈছে, সেই কামটো আপুনি কৰি আপুনি পৰা নাই, আপুনি হাৰ মানি দিব নালাগিব। কাৰণ আপুনি যদি এজন যোদ্ধা, এই পৃথিৱীতে যদি আপুনি যোদ্ধা হিচাপে আহিছে, তেতিয়াহ'লে আপুনি সেই কামবোৰ সাহসেৰে সন্মুখীন হ'ব লাগিব। আপুনি নোৱাৰিবও পাৰে, যুদ্ধখনত আপুনি হাৰিবও পাৰে, কিন্তু সেইখিনি কাম কৰি যাওক। আপোনাৰ মনৰ সেই পজিটিভ ভাইবছবোৰ লৈ আপোনাৰ মনটো জুৰি কৰি কাৰো লগত নিজকে কম্পেয়াৰ নকৰি, তুলনা নকৰি আপুনি সেই বস্তুবোৰৰ লগত যুঁজি যাওক। নিজৰ লগত যদি আপুনি বিজি হৈ থাকে, নিজক যদি আপুনি গুৰুত্ব দিব পাৰে, তেতিয়াহ'লে আপুনি কোন মানুহ ওপৰলৈ গৈছে, কোন মানুহ তললৈ নামিছে, এইবোৰ কথা আপুনি নাচায়। আপুনি নিজৰ কথাই চিন্তা কৰি যাব পাৰিব। সেইকাৰণে নিজৰ প্ৰতি ভাল ফিলিংছ আনক, উইক ফিলিংছ নহয়। আপুনি কৰি হাৰি যাব। আপুনি এদিন কৰিব হাৰিব, 10 দিন কৰিব হাৰিব, কিন্তু এদিন সেই আপোনাৰ যে সেই যুঁজা যিটো স্বভাৱ, সেই স্বভাৱটো আপোনাৰ আনক মনলৈ, সেই যুঁজাৰ স্বভাৱটোৰ কাৰণে আপুনি এদিন জিকিবই। হাৰ মানি যদি বহি যায়, তেতিয়াহ'লে আপুনি জীৱনত আৰু উঠিব নোৱাৰিব। সেইকাৰণে নিজৰ প্ৰতি পজিটিভ ফিলিংছ আনক, ষ্ট্ৰং ফিলিংছ আনক, দুৰ্বল ফিলিংছ নহয়। ঠিক আছে? আজিৰ যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ। নমস্কাৰ।